গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো মুছলমান যুৱকৰ বিৰুদ্ধে হিন্দুত্ববাদী সংগঠনে গোচৰ দিছে। এটা লক্ষণীয় বিষয় হৈছে যে হিন্দুত্ববাদী সংগঠনে মুছলমান যুৱকৰ বিৰুদ্ধে গোচৰ দিছে। এইভাবেই গোচৰ দিছে যে সামাজিক মাধ্যমত হিন্দু বিৰোধী মন্তব্য কৰিছিল মুছলমান যুৱকে। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে গোচৰ ৰুজু কৰিছে। সামাজিক মাধ্যমত হিন্দু বিৰোধী মন্তব্য কৰিছিল, বাংলাদেশৰ হিন্দু হত্যাৰ সমৰ্থন কৰিছিল। বিজনীৰ যুৱকে, যুৱকজনৰ নাম জুৱেৰ ৰহমান শ্বেখ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে গোচৰ দিছে। সামাজিক মাধ্যমত হিন্দু বিৰোধী মন্তব্য কৰিছিল। বিজনীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে গোচৰ দিছে মুছলমান যুৱকৰ বিৰুদ্ধে। হিন্দু বিৰোধী মন্তব্য কৰিছিল আৰু সেইবাবে মুছলমান যুৱকৰ বিৰুদ্ধে গোচৰ দিছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো আৰু গোচৰ দিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে। ৰাষ্ট্ৰীয় বজৰং দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে গোচৰ দিছে। সামাজিক মাধ্যমত হিন্দু বিৰোধী মন্তব্য কৰিছিল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ চিৰাং জিলা সমিতিৰ তৰফৰ পৰা ইতিমধ্যে এই সন্দৰ্ভত গোচৰ দিছে। আৰু আটাইতকৈ লক্ষণীয় বিষয়টো হৈছে যে যিগৰাকী যুৱকৰ বিৰুদ্ধে গোচৰ দিছে জুৱেৰ ৰহমান শ্বেখ বুলি জানিব পৰা গৈছে নাম। পুনৰবাৰ উল্লেখ কৰিছো যে বিজনীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে গোচৰ ৰুজু কৰিছে। এগৰাকী মুছলমান যুৱকৰ বিৰুদ্ধে জুৱেৰ ৰহমান শ্বেখ নামৰ যুৱকজনৰ বিৰুদ্ধে গোচৰ দিছে। সামাজিক মাধ্যমত হিন্দু বিৰোধী মন্তব্য কৰিছিল আৰু হিন্দু বিৰোধী মন্তব্য কৰাৰ লগতে বাংলাদেশৰ হিন্দুৰ ওপৰত চলোৱা নিৰ্যাতনক সমৰ্থন কৰি মন্তব্য কৰিছিল মুছলমান যুৱকে। আৰু সেইবাবে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে গোচৰ দিছে সেইগৰাকী মুছলমান যুৱক জুৱেৰ ৰহমান শ্বেখৰ বিৰুদ্ধে। নমস্কাৰ, জয় শ্ৰীৰাম। আজি বাংলাদেশত যিটো হিন্দু হত্যা হৈ আছে, হিন্দু নাৰীৰ ওপৰত নিৰ্যাতন চলি আছে, হিন্দুৰ হত্যা হৈ আছে ইছলামিক মৌলবাদীৰ দ্বাৰা, এইটো সময়ত আজি আমাৰ বিজনীত এজন জেহাদী ওলাইছে। জেহাদী বুলি আমি এইকাৰণে কৈ আছোঁ, কাৰণ সামাজিক মাধ্যমতে যিটো পোষ্ট কৰিছে, যিটো কমেণ্ট কৰিছে সামাজিক মাধ্যমত, হিন্দু হত্যা সমৰ্থন কৰি আছে। এই ল'ৰাটো হিন্দু হত্যাৰ সমৰ্থন কৰি আছে, বাংলাদেশৰ হিন্দু মৰিবই, আমি মাৰিম ইনশাআল্লাহ, এনেকুৱা ধৰণৰ কমেণ্ট কৰি আছে। আজি কমেণ্টৰ ভিত্তিত আমি বিজনী থানাত এখন এজাহাৰ দাখিল কৰোঁ। এজাহাৰৰ ভিত্তিত যদি পুলিচে একশ্যন নলয় তেনেহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দলে একশ্যন ল'ব লগা হ'ব। আৰু আমি ৰাষ্ট্ৰীয় বজৰং দলে যদি একশ্যন ল'ব লগা হয় তেনেহ'লে এই জেহাদীটো ৰক্ষা নাই। আৰু এনেকুৱা জেহাদীৰ পৰা মানে আমাৰ বিজনীবাসীক বচাব হ'লে, আমাৰ অসমবাসীক বচাব হ'লে তেনেহ'লে তদন্তৰ প্ৰয়োজন আছে। তেওঁলোকৰ মা দেউতাৰ লগত জড়িত আছে নেকি জেহাদী সংগঠনৰ লগত কিছুমান, আৰু কিছুমান জেহাদী সংগঠনৰ লগত তেওঁৰ লিংক আছে নেকি, তেওঁ মানে কিছুমান মানে অশান্তিপ্ৰিয় সংগঠনৰ লগত জড়িত আছে নেকি। আৰু ইয়াতে এটা মানে আমি এটা প্ৰুফ হিচাপে এটা লৈছোঁ, ইয়াতে লিখা আছে তেওঁৰ স্ক্ৰীনশ্বটত, মানে আমচুৰ উপসভাপতি, আমচু সংগঠনটো নিষিদ্ধ কৰিব লাগে। আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ আমচু সংগঠনটো নিষিদ্ধ কৰিব লাগে। কাৰণ আমচু সংগঠনে ইয়াতে যদি আমচুৰ ল'ৰাই যদি এনেকৈ যদি শিক্ষা পায়, এনেকৈ যদি জেহাদী টাইপৰ শিক্ষা পায়, হিন্দু বিৰোধী শিক্ষা পায়, তেনেহ'লে আমচু সংগঠন আমি ভাৰতত অসমত চলিব নিদিওঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে বিনম্ৰ অনুৰোধ জনাইছোঁ আমচু সংগঠনক একদম অনবৰতভাৱে বন্ধ কৰিব লাগে, নিষিদ্ধ কৰিব লাগে। জয় শ্ৰীৰাম। নমস্কাৰ, জয় শ্ৰীৰাম। আজি বাংলাদেশত যিটো হিন্দু হত্যা হৈ আছে, হিন্দু নাৰীৰ ওপৰত নিৰ্যাতন চলি আছে, হিন্দুৰ হত্যা হৈ আছে ইছলামিক মৌলবাদীৰ দ্বাৰা, এইটো সময়ত আজি আমাৰ বিজনীত এজন জেহাদী ওলাইছে। জেহাদী বুলি আমি এইকাৰণে কৈ আছোঁ, কাৰণ সামাজিক মাধ্যমতে যিটো পোষ্ট কৰিছে, যিটো কমেণ্ট কৰিছে সামাজিক মাধ্যমত, হিন্দু হত্যা সমৰ্থন কৰি আছে। এই ল'ৰাটো হিন্দু হত্যাৰ সমৰ্থন কৰি আছে, বাংলাদেশৰ হিন্দু মৰিবই, আমি মাৰিম ইনশাআল্লাহ, এনেকুৱা ধৰণৰ কমেণ্ট কৰি আছে। আজি কমেণ্টৰ ভিত্তিত আমি বিজনী থানাত এখন এজাহাৰ দাখিল কৰোঁ। এজাহাৰৰ ভিত্তিত যদি পুলিচে একশ্যন নলয় তেনেহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দলে একশ্যন ল'ব লগা হ'ব। আৰু আমি ৰাষ্ট্ৰীয় বজৰং দলে যদি একশ্যন ল'ব লগা হয় তেনেহ'লে এই জেহাদীটো ৰক্ষা নাই। আৰু এনেকুৱা জেহাদীৰ পৰা মানে আমাৰ বিজনীবাসীক বচাব হ'লে, আমাৰ অসমবাসীক বচাব হ'লে তেনেহ'লে তদন্তৰ প্ৰয়োজন আছে। তেওঁলোকৰ মা দেউতাৰ লগত জড়িত আছে নেকি জেহাদী সংগঠনৰ লগত কিছুমান, আৰু কিছুমান জেহাদী সংগঠনৰ লগত তেওঁৰ লিংক আছে নেকি, তেওঁ মানে কিছুমান মানে অশান্তিপ্ৰিয় সংগঠনৰ লগত জড়িত আছে নেকি। আৰু ইয়াতে এটা মানে আমি এটা প্ৰুফ হিচাপে এটা লৈছোঁ, ইয়াতে লিখা আছে তেওঁৰ স্ক্ৰীনশ্বটত, মানে আমচুৰ উপসভাপতি, আমচু সংগঠনটো নিষিদ্ধ কৰিব লাগে। আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ আমচু সংগঠনটো নিষিদ্ধ কৰিব লাগে। কাৰণ আমচু সংগঠনে ইয়াতে যদি আমচুৰ ল'ৰাই যদি এনেকৈ যদি শিক্ষা পায়, এনেকৈ যদি জেহাদী টাইপৰ শিক্ষা পায়, হিন্দু বিৰোধী শিক্ষা পায়, তেনেহ'লে আমচু সংগঠন আমি ভাৰতত অসমত চলিব নিদিওঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে বিনম্ৰ অনুৰোধ জনাইছোঁ আমচু সংগঠনক একদম
অনবৰতভাৱে বন্ধ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।